তাতে গায়ে নুঠে বহুত দিন গান নুঠে লেতেৰা পেতেৰাকৈ তেনেকৈ ঘূৰি ফুৰে একেটা জিন্স পিন্ধি ঘূৰি থাকিব এই বগা হোৱাৰ কাৰণে বাচি গ'ল সেইটোৱে সেইটো এটা আমাৰ বেয়াও আছে ন ধাৰণা এটাও আছে বগা কলাক লৈ পেলাই আমি নিজেও ভাবোঁ আমি আচলতে ব্লেক নহয় আমি ব্ৰাউনত পৰিম ব্ৰাউন স্কিন মাজৰ আমি তাৰমানে স্কিন লৈ কথা নাই স্কিন লৈ কি আছে এতিয়া হোৱা নাই এতিয়া বডি শ্বেমিং কিন্তু তামাম হয় হা বডি শ্বেমিংটো মানে ক্ষীণ হ'লে কিবা আজিকালি ধাৰণা এটা হৈছে ক্ষীণ হ'লে তই ভাঙাৰু তই ড্ৰাগ এডিক্ট তই মদাহী খুব জল্দি আখ্যা এটা দি দিয়ে ক্ষীণ হ'লে ভাঙাৰু মানে মই কিন্তু 25 বছৰ একেটা ভিতৰতে আছোঁ আৰু কিমানমান ৱেইট হ'ব বা 55 57 58 মান থাকে মাজতে 62 হৈছিলে এই হস্পিটেলৰ পৰা অহাৰ পিছত দৰৱৰ কাৰণে চাগে বহুত কিবা কিবি দৰৱ খুৱাই দিলে নহয় এতিয়া মই আকৌ বহাম 6 কিলো নেক্সট চিনেমাৰ কাৰণে এখন কেতিয়ালৈ কৰিব বুলি ভাবিছে এখন মই নৱেম্বৰ 20 তাৰিখমানৰ পৰা ষ্টাৰ্ট কৰিম আহিলে মানে এইকেইদিনতে ৰৈ বিনালে আৰু সেইখন কেতিয়ালৈ ৰিলিজ হ'ব নেক্সট ইয়েৰ ৰিলিজ কৰিম সেইখন প্ৰথম অসমীয়া মিউজিকেল চিনেমা হ'ব টোটেলি মিউজিকেল মানে চিনছবিলাক মিউজিকেদি কনভে কৰিব মিউজিকেল অকল গান আৰু প্ৰেম অ'কে মিউজিকেল লাভ ষ্টৰী মিউজিকেল আছে অঁ আৰু ইয়াত মই নীল আকাশ গান গাই যে আমাৰ তাকো এক্টিং কৰাম প্ৰথম তেওঁ এক্টিং কৰিব দুটা ছিংগাৰৰ ষ্টৰী আচলতে অ'কে আৰু এটা ছিংগাৰ আচুৰ্য সিও এক্টিং কৰিব আপুনি কি টিকা এটা লৈ লৈছে নেকি গোটেই ছিংগাৰৰ এক্টৰ তিনিটা ছিংগাৰ একেলগে জমিব মানে মজা বেলেগ লাগিব মানে বস্তুটো আৰু দুটা গান বাহিৰত শ্বুট কৰিম আমি বেলেগ বেলেগ জেগাত আৰু এইখনতো মোৰ কেৰেক্টাৰটো অদ্ভুত আৰু মোৰ নিজৰ ষ্টৰী মই এটা ব্লাইণ্ড ছিংগাৰ মই চকুৰে নেদেখোঁ সেইটো এটা ইণ্টাৰেষ্টিং পাৰ্ট হ'ব আৰু সেইটো কাৰণে প্ৰেক্টিচ কৰি আছোঁ এতিয়া সেইটো প্ৰেক্টিচ কৰিব লাগিব ন বাথৰুমত দুবাৰ পৰিলোঁ অলৰেডি ব্লাইণ্ড ফল্ড মাৰি গৈছিল ব্লাইণ্ড হৈ মানে চেষ্টা কৰিছিলোঁ কাম কৰিবলৈ আপোনাৰ লগত যোন থাকে চাগে বেয়া হাৰ্টৰ পেচেণ্ট হৈ যায় চাগে ন মানে মানুহজনটো অনাবৰ টেনশ্যনতে থাকিব কি কৰিব ক'ত পৰিব এতিয়া বা কি কৰে মই খালি নিজে টেনশ্যন নলওঁ সেইটো ভাবে নে কেতিয়াবা আপুনি যে বেলেগেও সেইটো ভাবি আছে টেনশ্যনত থাকে আনপ্ৰিডিক্টেবল নহয় একেবাৰে এতিয়া কি কৰোঁ কোনো ঠিক নাই হঠাৎ অদ্ভুত কথা এটা কৈ দিওঁ কেতিয়াবা যোৰহাটৰ পৰা গুৱাহাটী পাওঁতে মোৰ 4 দিন লাগে থাকি দিয়ে ৰাস্তা য'ত ত'ত থাকি দিওঁ মন গ'ল থাকি দিলোঁ আৰু নাযাওঁ আজি ইয়াত থাকিম ইফালে কিবা কিবি কাম ৰাখি থয় আকৌ সেইবোৰ পষ্টপন কৰিবলগীয়া হয় মেনেজাৰকেইটা পাগল হৈ যায় মানে আজি নাযাওঁ আৰু মই পৰহি গৈ পাম হ'ব আৰু কি ফান অফ লাইফ ভালে থাকক আৰু মোৰ আজি